মে দিৱস উপলক্ষে এটি কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম মে দিৱস। কবি নয়নমণি মেধি। কাৰখানাৰ দুৱাৰ ঠেলি ৰাজপথলৈ ওলাই আহিল শ্ৰমিক লেনিন আৰু তেওঁৰ সহকৰ্মীসকল। প্ৰত্যেকৰে হাতে হাতে প্লেকাৰ্ড, প্ৰতিবাদৰ ৰঙা নিচান। মিছিল আগবাঢ়ি গ'ল, আকাশে বতাহে নিনাদিত হ'ল শ্ৰমিকৰ ন্যায্য অধিকাৰ। তেনেতে হঠাৎ ৰাং কুকুৰৰ দৰে এডাল শান্তিৰক্ষক জঁপিয়াই পৰিল মিছিলৰ ওপৰত আৰু ফালি চিৰা চিৰ কৰিলে প্লেকাৰ্ড, ফেষ্টুন, মহিলাৰ পোছাক। মূৰত আঘাত পাই ঢলি পৰিল বৃদ্ধ শ্ৰমিক কাৰ্ল মাৰ্কছ। কাৰখানাৰ দুৱাৰত তলা ওলোমাই প্ৰভু গুচি গ'ল গাড়ীত উঠি। লেনিন অস্থিৰ হৈ পৰিল আৰু খেদা মাৰি গ'ল চাবি কোচা কাঢ়ি আনিবলৈ। আৰু তেতিয়াই সমস্বৰে ধ্বনিত হ'ল বিশ্বৰ শ্ৰমিক এক হওক, বিশ্বৰ শ্ৰমিক এক হওক। ছফদৰ হাছমিয়ে সামৰি থলে বাটৰ নাটত। আজি মে দিৱস। ধন্যবাদ। মে দিৱস